সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে এটা বিশেষ নোটিছ যে প্ৰত্যেক বিদ্যালয়তে পাতিব লাগিব এটা বিশেষ পৰীক্ষা। তো সেই পৰীক্ষাটোত ষ্টেটৰ ফালৰ পৰা অফিচাৰ আহি পেলাই চেক কৰিব যে আপোনালোকে ঠিকমতে পৰীক্ষাটো পাতিছেনে নাই। গতিকে মই এইটো ভিডিঅ'ত সেই অৰ্ডাৰৰ সৈতে দেখুৱাম পৰীক্ষাটো কেনেকৈ পাতিব লাগিব, কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈ কেতিয়া হ'ব, সবিহে জানিবলৈ শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম, মোৰ ফালৰ পৰা আহিছে নোটিছখন ডক্টৰ ওম প্ৰকাশ IAS। তো এইটো সকলো জিলাৰ যিসকল এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ বা ইনস্পেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তেওঁলোকলৈ পঠাইছে। কি লিখিছে চাওক। Periodic assessment test for students of class 3 to 8 round 2 অৰ্থাৎ periodic assessment test বা PET বুলি যিটো কয় সেইটো ক্লাছ 3 পৰা ক্লাছ 8 লৈ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে পাতিব লাগিব আৰু তাৰ সবিহে ইয়াত দিয়া আছে চাই ল'ব। With reference to the subject cited above, it is to inform you that the periodic assessment test for students of class 3 to 8 will be held in two separate dates. That is, one day for class 3 to 5 and second day for students of class 6 to 8. তো দুটা বেলেগ বেলেগ দিনত ক্লাছ 3 পৰা 5 লৈ এটা দিনত আৰু ক্লাছ 5 6 পৰা 8 লৈকে এটা দিনত এই পৰীক্ষাটো পাতিব লাগিব। আৰু এই পৰীক্ষাটো 5টা মাধ্যমত হ'ব: অসমীয়া, ইংৰাজী, বড়ো, হিন্দী আৰু বেংগলী। আৰু ক্লাছ 3 পৰা 5 লৈ 40টা প্ৰশ্ন থাকিব, তাৰে 10টা প্ৰশ্ন থাকিব লেংগুৱেজ 1ৰ অৰ্থাৎ অসমীয়া, আৰু 10টা লেংগুৱেজ 2ৰ, 10টা প্ৰশ্ন মেথমেটিক্স বা গণিতৰ, আৰু 10টা প্ৰশ্ন EBS বা পৰিৱেশৰ। For the students of class 6 to 8, there will be 50 questions অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 50টাকৈ প্ৰশ্ন থাকিব, তাৰে 10টা প্ৰশ্ন থাকিব লেংগুৱেজ 1ৰ, 10টা প্ৰশ্ন লেংগুৱেজ 2, ছায়েন্সৰ 10টা, ছ'চিয়েল ছায়েন্সৰ 10টা আৰু মেথমেটিক্সৰ 10টা প্ৰশ্ন। এনেকৈ 50টা প্ৰশ্ন থাকিব আৰু সময় থাকিব 1 ঘণ্টা 30 মিনিট বা 90 মিনিট। তো কি এক্টিভিটি কৰিব লাগিব চাওক। যে প্ৰিণ্টিং অফ কুৱেশ্যন পেপাৰ ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 3 to 5। তো ক্লাছ 3 পৰা 5 লৈ প্ৰশ্নটো কেনেকৈ পাব বা প্ৰিণ্ট কৰিব। এজ পাৰ দ্য অফিচ লেটাৰ ৰেফাৰ্ড এবভ, দ্য কুৱেশ্যন পেপাৰ ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 3 to 5 এক্সক্লুডিং কম্পজিট স্কুলছ উইল বি প্ৰিণ্টেড এট ডিষ্ট্ৰিক্ট লেভেল এজ পাৰ প্ৰকাৰমেণ্ট প্ৰচিডিউৰ। অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰশ্নবিলাক যিবিলাকত কম্পজিট স্কুল নহয় অৰ্থাৎ য'ত কেৱল LP স্কুল, সেইবিলাকত ক্লাছ 3 পৰা 5 লৈ জিলাৰ ফালৰ পৰা প্ৰশ্ন দিয়া হ'ব আৰু তাৰ পৰা সংগ্ৰহ কৰি আনিব লাগিব। The class-wise and school-wise printed question paper will be distributed to the school in sealed packed prior to the examination. আৰু প্ৰত্যেক বিদ্যালয়ৰ কাৰণে এনেকৈ সিল কৰা প্ৰশ্ন কাকত ক্লাছ 3 পৰা 5 লৈ প্ৰেৰণ কৰা হ'ব বা তেওঁলোকে সংগ্ৰহ কৰি আনিব লাগিব। In case of composite schools having smart classroom, teleclass, the question paper for students of class 3 to 5 will be displayed in the interactive flat panel. যিবিলাক বিদ্যালয় কম্পজিট স্কুল অৰ্থাৎ একদম ক্লাছ 1ৰ পৰা 10 লৈকে আছে, তেনেকুৱা স্কুলত যদি স্মাৰ্ট ক্লাছৰুম আছে বা টেলিক্লাছ আছে, তাতে যিটো ইণ্টাৰেক্টিভ ফ্লেট পেনেল বা স্মাৰ্ট TV বুলি আমি যাক কওঁ সেইটো আছে, স্মাৰ্ট বোৰ্ড, তাতে শ্ব' কৰিব পাৰিব আৰু তাৰ পৰাই চাই ছাত্ৰ ছাত্ৰীসকলে উত্তৰ লিখিব লাগিব। দ্য ডিষ্ট্ৰিক্টছ উইল প্ৰচেছ ফৰ প্ৰিণ্টিং দ্য কুৱেশ্যন পেপাৰ্ছ এজ পাৰ দ্য প্ৰকাৰমেণ্ট ৰুলছ। DPO TT FAO উইল ইনিচিয়েট দ্য প্ৰচেছ এণ্ড অৰ্থাৎ জিলাৰ ফালৰ পৰা 31 ডিচেম্বৰৰ আগতে তেওঁলোকে এই প্ৰশ্ন কাকতসমূহ বিদ্যালয়ত যোগান ধৰিব লাগিব। তাৰপিছত কুৱেশ্যন পেপাৰ ফৰ ক্লাছ 6 to 8, 6 to 8ৰ প্ৰশ্ন কেনেকৈ পাব। যিবিলাক বিদ্যালয়ত মানে ইণ্টাৰেক্টিভ ফ্লেট পেনেল আছে তাতে স্ক্ৰীনত দেখুওৱা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা চাই উত্তৰ লিখিব। 30 মিনিট আগতে, পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে তাতে মানে শ্ব' কৰিব। দ্য কুৱেশ্যন পেপাৰ উইল মেড এভেইলেবল থ্ৰু ক্লাছৰুম মোবাইল এপ অৰ পেড মোবাইল এপ। বা মোবাইলত যদি কোনোবাই প্ৰশ্ন কাকত চাব খোজে তেতিয়া পৰীক্ষা যিদিনা হ'ব সেইদিনাখন ক্লাছৰুম মোবাইল এপ যিটো আছে বা পেড মোবাইল এপ তাতে চাব পাৰিব। The class teacher, subject teacher will assist in displaying the question paper to the students. আৰু যিসকল শ্ৰেণী শিক্ষক বা বিষয় শিক্ষক থাকিব তেওঁলোকে
ছাত্ৰ ছাত্ৰীসকলক সেই প্ৰশ্ন কাকত মানে ডিসপ্লে কৰাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব সিলেকশন এণ্ড এনগেজমেন্ট অফ এক্সটাৰ্নেল এভালুৱেটৰ আৰু প্ৰত্যেক মানে কিছুমান বিদ্যালয়ত কি কৰা হ'ব বহি মূল্যায়ক বা বাহিৰৰ পৰা মূল্যায়ন কৰাৰ কাৰণে মানুহ পঠোৱা হ'ব আৰু এক্সটাৰ্নেল এভালুৱেটৰ 10% স্কুলৰ অৰ্থাৎ প্ৰত্যেক স্কুলত এক্সটাৰ্নেল এভালুৱেটৰ নিদিয়ে কেৱল 10% স্কুলতহে দিব আৰু যিবিলাক পিএম3 বিদ্যালয় আছে সেইবিলাকত এক্সটাৰ্নেল এভালুৱেটৰ মানে থাকিবই আৰু যিবিলাক বিদ্যালয়ত মানে এক্সটাৰ্নেল এভালুৱেটৰ থাকিব তেওঁলোকক ষ্টেট মিছন অফিচৰ পৰা এখন লিষ্ট দিয়া হ'ব যে কোনবিলাক বিদ্যালয়ত এক্সটাৰ্নেল এভালুৱেটৰ যাব তাৰ পিছত আৰু এটা আছে যে স্যাম্পল স্কুল কিছুমান লোৱা হৈছে যে তেওঁলোকক স্যাম্পল হিচাপে লোৱা হ'ব তাত এই লিষ্টখন এনেক্সাৰ 1 ত দিয়া আছে তাৰ পিছত the placement of external evaluator will be done by the district and district programmer will be responsible to the allot external evaluator in the sample schools provided from the state mission office and will be completed by 5th December আৰু ষ্টেটৰ পৰা যিসকল মানে এক্সটাৰ্নেল এভালুৱেটৰ আহিব তেওঁলোকক 5 ডিসেম্বৰৰ আগতে তেওঁলোকক কোন কোন বিদ্যালয়ত মানে এনগেজ কৰা হ'ব সেই লিষ্টখন দি দিবলৈ জনাইছে জিলাৰ ফালৰ পৰা আৰু এই এক্সটাৰ্নেল এভালুৱেটৰ সকল অৰ্থাৎ যিসকল ষ্টেটৰ পৰা আহিব তেওঁলোকে 8:45 বজাতে আহি পেলাই উপস্থিত হ'ব যে সেই বিদ্যালয়বিলাকে কেনেকৈ মানে এৰেঞ্জ কৰিছে এইটো চাবলৈ The external evaluator will evaluate and make the entry of students' response using the staff ID of the particular class provided from the state mission office. আৰু তেওঁলোকে চাব যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোক আইডিৰ বিপৰীতে এটা ক্লাছৰুমত সোমাইছে নে নাই সেইবিলাকো তেওঁলোকে লক্ষ্য কৰিব আৰু এক্সটাৰ্নেল এভালুৱেটৰ সকলে সকলোবিলাক চেক কৰিব তেওঁলোকক এটা চেকলিষ্ট দিয়া হ'ব যে সেইমতে কৰিছে নে নাই শিক্ষয়িত্ৰীসকলক এই পেট সম্পৰ্কীয় এটা ট্ৰেইনিং দিয়া হ'ব এইটো কেতিয়াৰ পৰা কেতিয়া দিব চাই লওক নেম অফ এক্টিভিটি ডেট দিয়া আছে যে ট্ৰেইনিং অফ টিচাৰ থ্ৰু ইউটিউব লাইভ 2 সেশনস 11 to 12 noon and 2 PM to 3 PM অৰ্থাৎ 1 ঘণ্টা 2 ঘণ্টা এইটো 5 ডিসেম্বৰ তাৰিখে 11 বজাৰ পৰা 12 বজালৈ আৰম্ভ হ'ব আৰু এইটো ইউটিউবৰ এটা লিংক দি আছে তাতে পাব এইটো হ'ব 5 ডিসেম্বৰত তাৰ পিছত আৰু এটা ট্ৰেইনিং হ'ব 2 batches এটো 11 to 12:30 আৰু 2:30 to 4 PM webex link will be shared এটো দিয়া হ'ব 6 ডিসেম্বৰত হ'ব paid for student of অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ যেটো পৰীক্ষা এটো 8 ডিসেম্বৰ তাৰিখে হ'ব আৰু যেটো ক্লাস 3 ৰ পৰা 5 লৈ যেটো পৰীক্ষা সেই তাৰিখটো পিছলৈ জনাই দিয়া হ'ব বুলি ইয়াতে কৈছে আৰু এই পেড যেতিয়া হ'ব তেতিয়া কি কৰিব লাগিব চাইলক the test for all 3 classes will be held on the same day আৰু এই তিনিটা ক্লাছৰ পৰীক্ষা ক্লাস 3 ৰ পৰা 5 লৈ এটা দিনতে হ'ব the schools need to specify at least 3 teachers for each of the subject to conduct the ped for the respective classes আৰু প্ৰতিটো বিষয়ৰ কাৰণে কমেও 3 জনকৈ শিক্ষকক বাছনি কৰি থব তেওঁলোকে যাতে পৰীক্ষাটো লয় The class teacher mapped as per Shiksha Setu will coordinate for smooth conduct of the evaluation for the particular class. আৰু যিজন শ্ৰেণী শিক্ষক থাকিব তেওঁ শিক্ষা হেতুৰ মতে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাটো দিয়াৰ ব্যৱস্থা কৰি দিব আৰু যেটো 6 ৰ পৰা 8 লৈকে হ'ব হেতু পৰীক্ষাৰ টাইম টেবুলটো এনেকুৱা যে 6 ৰ 9:30 ৰ পৰা 11 তাৰ পিছত এই 7 ৰ 11:30 ৰ পৰা 1 আকৌ ক্লাস 8 ৰ 1:30 ৰ পৰা 3 PM In case of schools having more than one smart class, tele-class PET can be held simultaneously for 2 or all the 3 classes. যিবিলাকত এটাতকৈ বেছি স্মার্ট ক্লাস বা টেলি ক্লাস আছে তেওঁলোকে মানে দুটা শ্ৰেণীৰ একেলগে পৰীক্ষা ল'ব পাৰিব The testing and training of displaying sample question papers will be held on 5th December by the implementing agencies. আৰু 5 ডিসেম্বৰৰ এই স্যাম্পল question paper বিলাক কিছুমান এজেন্সিৰ জৰিয়তে দিয়া হ'ব The remaining school excluding the sample school the PET will be conducted by the class subject teacher and response will be uploaded in the sweep board যিবিলাক স্যাম্পল স্কুলৰ বাদে যিবিলাকত পৰীক্ষা হ'ব তেওঁলোকৰ যি পৰীক্ষা ল'ব হেতু শ্ৰেণী শিক্ষক বা বিষয় শিক্ষকে চাৰ্ট বোৰ্ডত সুইপ চাৰ্ট বোৰ্ডত হেখিনি আপলোড দিব লাগিব Students will answer the questions in their class copy
Teacher will check the answer of individual students and mark against correct answer for each questions in individual student in the PET chartboard. আৰু আনসাৰটো ক'ত লিখিব যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো ক্লাছ কপি আছে তাতেই লিখিব আৰু শিক্ষকসকলে তাতে মাৰ্ক দি পেলাই সেইখিনি সুইফট চাৰ্টবোৰ্ডত আপলোড দিব লাগিব In case of sample school, the evaluation will be conducted by the external evaluator. The external evaluator will make the entry of response on the same day. যিবিলাক চেম্পল স্কুল হ'ব তাতে এক্সটাৰ্নেল এভালুৱেটৰে মাৰ্ক দিব আৰু তেওঁলোকে সেইখিনি ৰেছপন্স দিব লাগিব চাৰ্টবোৰ্ডত তাৰপিছত ৰেছপন্স অফ দ্য কুৱেশ্যনছ ডেট ইজ আনচাৰ্ছ অফ ইণ্ডিভিজুৱেল ষ্টুডেণ্ট অৰ্থাৎ প্ৰত্যেক কুৱেশ্যনৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলে যি উত্তৰ দিব শুড বি submitted in the chartboard for the students by class teachers from 8 December 2025 to 15 December 2025 তো এইটো ভালকে মনত ৰাখিব যে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ৰেছপন্স অৰ্থাৎ আনসাৰখিনি চাৰ্টবোৰ্ডত 8 ডিসেম্বৰৰ পৰা 15 ডিসেম্বৰৰ ভিতৰত আপলোড দিব লাগিব আৰু এইটো মিছন ডাইৰেক্টৰৰ পৰা আহিছিলে এই নোটিছখন তো এইটো বহুত গুৰুত্বপূৰ্ণ হয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ